যেহেতু প্রতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা ডাইৰেক্ট একাউণ্টত সোমাইছে 1250 টকা, কিন্তু এই মাহত এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই 1250 টকা, এতিয়া আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি বা আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি পাবনে নাপায়, বহুতৰে মনত কিন্তু বৰ্তমান সেইটো প্ৰশ্ন হৈ আছে যে মই অৰুণোদয় আঁচনিৰ পইচা প্ৰতিমাহে লাভ কৰি আছোঁ, কিন্তু এই মাহত মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই। এতিয়া মই আৰু আগত বা এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিম নে নকৰিম, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই 1250 টকা, যিহেতু আপোনাৰ একাউণ্টত প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা সোমাই আছে, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে বা আপোনালোকে নামটো কৰ্তন কৰা হৈছে নেকি, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আপোনালোকে একো চিন্তা কৰিব নালাগে, যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন বা বহুতো নাম কিন্তু এড কৰা হৈ গ'ল, সেইকাৰণে কিন্তু আপোনালোকৰ পে'মেণ্টটো অলপমান লোডিং লৈ আছে বা অলপমান আপোনালোকে ৱেইট কৰিব লাগিব, যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত বহুতে মানুহে এপ্লিকেশ্যন কৰিলে, সেইটো বৰ্তমান সেইবিলাক নাম ভেৰিফিকেশ্যন কৰি আছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0ত বহুতো মানুহৰ অৰুণোদয় আঁচনি হৈ গ'ল বা বহুতো মানুহে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0ৰ পইচা লাভ কৰিব, বা যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0ৰ পইচা লাভ কৰিব। সেইকাৰণে কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইকাৰণে কিন্তু আপোনালোকে অলপমান ৱেইট কৰিব লাগিব, যিহেতু এইবাৰ যিসকল নিউ অৰুণোদয় আঁচনি হৈ গ'ল বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে, একেলগে কিন্তু সকলোৰে একাউণ্টত পইচা সোমাই যাব। আপোনাৰ একাউণ্টত কিন্তু 15 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে সেইসকল আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে, সেইসকলৰ এইবাৰ কিন্তু আপোনাৰ অলপমান ৱেইট কৰিব লাগিব, যিহেতু আপোনাৰ একেলগে পইচা সোমাই যাব, সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব বা আপোনাৰ একাউণ্টত পইচা অতি সোনকালে